জুবিন দা প্ৰকৃততে কোন আছিল সেই কথা ভৱিষ্যত প্ৰজন্ময়ো বুজি পাওক এইবোৰ দেখি শুনি। সেই উদ্দেশ্যেৰেই ভিডিঅ' আকাৰে গৰিমা শইকীয়া গাৰ্গৰ অনুভৱখিনি ইয়াতেই সাঁচি ৰাখিলোঁ। তুমি চাগে বহুত ব্যস্ত নহয়নে? তোমাৰ সপোনৰ ছবিখন মুক্তি দিব লাগে। শেষ পৰ্যায়ৰ কাম সকলো নিৰীক্ষণ কৰিব লাগে। বেকগ্ৰাউণ্ড মিউজিকৰ কামটোত যে সন্তুষ্টি নাহেই। ৰিলিজ প্লেন চাব লাগে। এইবাৰ নতুন কেইখনমান চহৰ পাৰিলে যোগ দিব লাগিব। অসমীয়া চিনেমাৰ পৰিসৰ তেতিয়াহে বাঢ়িব। কিবা নহয় কিবা এটাটো প্ৰতিখন চিনেমাত বহাই নিব লাগিব। উফ, ৰক্ষাই পোৱা নাই চাগে। সেইকাৰণে এটাও ফোন নাই ইমান দিনে। দৌৰা দৌৰিৰ কোবত লগ দিয়াটোতো সম্ভৱেই হোৱা নাই। একো নাই, মই বুজি পাওঁ নহয়। আৰু মিছন চাইনা ৰিলিজৰ আগত অকণমানি ল'ৰা এটাই কন্দাৰ দৰে চিন্তাতে ফেকুৰি ফেকুৰি নাকান্দিবা আকৌ এইবাৰ দেই। মানুহে আশা কৰাৰ দৰে যদি মই দিব নোৱাৰোঁ কি হ'ব? কিবোৰ যে চিন্তা কৰা তুমি। মই বাৰু সদায়ে আছোঁ বুকুত আলফুলে সাৱটিলৈ শুৱাই দিবলৈ। তথাপি ধুনীয়াকৈ সঁচা মনেৰে কষ্ট কৰি কৰা ভাল কাম এটি ৰাইজে ভাল পাবই। কিন্তু ইমান দিন যে পাৰ হৈ গ'ল তোমাক নেদেখাকৈ, মাত এটা নুশুনাকৈ, খবৰ এটা ল'ব নোৱাৰাকৈ। বৰকৈ মনত পৰি আছে অ' গল্ডি। বহুত মিছ কৰিছোঁ তোমাক। এটা এটা মুহূৰ্ত কেনেকৈ পাৰ হৈছে ক'ব নোৱাৰোঁ একো। মই আছোনে নাই নিজেই বুজি পোৱা নাই। অসমৰ মাটি, আকাশ, বতাহ আৰু এতিয়া বিশাল ব্ৰহ্মপুত্ৰ। মানুহ, প্ৰকৃতি সকলোৰে বুকুত মাথো তুমি। সেই ঈশ্বৰ পুত্ৰ অসমখনক সদায় ৰখাৰ দৰেই তোমাৰ স্নেহেৰে আৱৰি ৰাখিবা। এদিন লগ হ'ম আকৌ সোনকালেই। জন্মান্তৰৰ কথা পাতিম। নতুন কাহিনী লিখিম তোমাৰ আৰু মোৰ। কিন্তু এতিয়া আমি তোমাৰ সতে প্ৰকৃততে কি ঘটিছিল সেই অভিশপ্ত দিনটোত সেয়া জানিব লাগে। সমাপ্ত।